এতিয়া পুৱতি নিশা আচলতে পুৱা ৫ বাজিছে আৰু এইখিনি সময়তো হেঁপাহৰ শিল্পীগৰাকীক এবাৰ চাবৰ কাৰণে এবাৰ তেওঁৰ যোৱা গাড়ীখন অন্তত চাবৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি ৰৈ আছেহি। আমি কালি নিশাৰ পৰাই এই এয়াৰপৰ্টৰ এই বিমানবন্দৰৰ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাইছিলোঁ, কেনেদৰে একাংশ লোকে একাংশ যুৱকে খুব অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল। হয়তো তেওঁলোকৰো ভুল নাছিল, বিমানবন্দৰ কৰ্তৃপক্ষৰ গাতো ভুল নাছিল, হয়তো বুজাবুজিৰ হোৱা ভুলৰ বাবে এই পৰিৱেশ সৃষ্টি হৈছিল, কিন্তু এয়া খুবেই অনাকাংক্ষিত আছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত যি পৰিৱেশ, মই মোৰ সতীৰ্থ দিদুমক দেখুৱাবলৈ অনুৰোধ কৰিম। চাওক, প্ৰিয় শিল্পীগৰাকীক এবাৰ চাবৰ কাৰণে এনেদৰে বহি আছে। নিশা ৮ বজাত আহিছিল তেওঁলোক, তাৰপিছত এতিয়াও বহি আছে, যিহেতু জুবিন গাৰ্গ আহি পোৱা গাড়ীখন বিমানখন পলম হৈছে। কিমান সময়ত ৬ পৰা ৭ বজাৰ ভিতৰত পাবহি বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। এওঁলোকে এনেদৰে অপেক্ষা কৰিছে। মই কিছু দূৰলৈ যদি দেখাওঁ, জুবিন গাৰ্গৰ সেই গান, সেই সুৰীয়া গান এতিয়াও বাজি আছে, অনুৰণিত হৈ আছে। আকাশে বতাহে LGBI এয়াৰপৰ্টৰ আকাশে বতাহে অনুৰণিত হৈ আছে জুবিন গাৰ্গৰ সেই সুন্দৰ সুন্দৰ গানবোৰ, আৰু তাৰ সেই গানবিলাক সুঁৱৰি সেই গানবিলাকৰ কণ্ঠত কণ্ঠনি গৰাই এতিয়াও জুবিন গাৰ্গৰ বহু অনুৰাগী ৰৈ আছে। মই দিদুমক অনুৰোধ জনাইছোঁ, এয়া দেখিছে কেনেদৰে তেওঁলোকৰ বাবে কালি নিশাৰে পৰা ৰৈ আছে। এটা নিশা, আজি দ্বিতীয়টো পুৱা, জুবিন গাৰ্গবিহীন দ্বিতীয়টো পুৱা আজি। এয়া দেখিছে আপোনালোকে পৰিৱেশ, কেনেদৰে প্ৰিয় শিল্পীগৰাকীক, প্ৰাণৰ শিল্পীগৰাকীক এবাৰ লগ পাবৰ বাবে তেওঁলোকে ৰৈ আছে, এনেদৰে অপেক্ষা কৰি আছে। এই অপেক্ষা কেতিয়ালৈ অন্ত পৰে হয়তো তেওঁলোকেও নাজানে, কিন্তু তেওঁলোকে ভাবিছে যে তেওঁলোকে জুবিন গাৰ্গক লৈ যোৱা গাড়ীখন এবাৰ তেওঁলোকে চাব। তেওঁলোকৰ হয়তো খুব বেছি আশা নাই, বেছি আকাংক্ষা নাই, মাত্ৰ সেই গাড়ীখন এবাৰ চাবৰ কাৰণেই এনেদৰে ৰৈ আছে। আপুনি যিফালেই চায় সেইফালেই জুবিন গাৰ্গৰ অনুৰাগী, জুবিন গাৰ্গক ভাল পোৱা যুৱক যুৱতী সকলোবোৰ ৰৈ আছে। মই পুনৰ কৈছোঁ, এয়া যে ৰৈছে তেওঁলোকে পুৱাৰ ভাগত অহা নহয়, এয়া ৰৈ থকা মানুহখিনি কালি নিশা ৮ বজাত আহি পোৱা। আমি যেতিয়া আহিছিলোঁ বিমানবন্দৰলৈ, আমি যেতিয়া আহিছিলোঁ তাৰ আগৰ পৰাই বহু লোক এনেদৰে আহি ৰৈ আছেহি, আৰু তেওঁলোক এতিয়াও অপেক্ষা কৰি আছে জুবিন গাৰ্গক কেতিয়া অনা হ'ব, কেতিয়া তেওঁলোকক তেওঁৰ গাড়ীখন এবাৰ ওচৰৰ পৰা চাব। তেওঁকতো ইয়াত দেখা নাপায়েই, তেওঁৰ অন্ততঃ গাড়ীখন চাবৰ বাবেই এইসকল লোক ইয়াত ৰৈ আছেহি। মই পুনৰবাৰ উল্লেখ কৰিছোঁ, গানৰ জুবিন গাৰ্গৰ গান শুনি আছে। কালি নিশা 10 বজাৰ পৰা আজি পুৱতি নিশা প্ৰায় 3 বজালৈকে সকলোৱে এই গানৰ সুৰে সুৰে, এই গানৰ কণ্ঠত, জুবিন গাৰ্গৰ কণ্ঠত তেওঁলোকে কণ্ঠ নিগৰাই আছে। মুঠতে জুবিন গাৰ্গক তেওঁলোকে হেৰুৱাব বিচৰা নাই। জুবিন গাৰ্গেও কৈছিল, মই হেৰুওৱা নাই, ভাগৰ হেৰুওৱা নাই, জীৱন হেৰুওৱা নাই। জুবিন গাৰ্গ হেৰাল, কিন্তু তেওঁ সেই যি ভাগৰ কেতিয়াও হেৰুৱাব নিবিচাৰে। তেওঁৰ যিসকল অনুৰাগী আছে সেইসকল অনুৰাগী ৰৈ আছে, এইসকল বিমানবন্দৰৰ কৰ্মচাৰী। আপুনি চাওক, যিমান দূৰলৈকে দেখে সিমান দূৰলৈকে ইয়াত এইসকল লোক ৰৈ আছে, মাত্ৰ তেওঁলোকৰ মৰমৰ জুবিন গাৰ্গক এবাৰ দেখা পাবৰ বাবে, এবাৰ ওচৰৰ পৰা চাবৰ কাৰণে তেওঁলোক ৰৈ আছে। মই এজন যুৱক আছে, মই তেওঁৰ ওচৰলৈ পোনপটীয়াকৈ যাম। দাদা, আপুনি কেতিয়াৰ পৰা আছে ইয়াত? মইতো 11টাতে আহিছোঁ। 11টা বজাত আহিছে? হয়। গাড়ীখন চাবলৈকে জুবিন গাৰ্গ চাবলৈ ৰখি আছোঁ। জুবিন গাৰ্গ যদিও মৃত্যু হৈছে বুলি কৈছে, মৃত্যু হোৱা নাই, আমাৰ মাজত সদায় জীয়াই থাকিব, কাৰণ জুবিন গাৰ্গ আমাৰ ভগৱান। আজি 7 বজা, পুৱা 7 বজা, আৰু কিছু সময়ৰ পিছত আনিব বুলি কৈছে। আমি গম পোৱা মতে 7 বজাৰ, 6:30 বজাৰ পৰা 7 বজাৰ ভিতৰত পাবহি। কি ক'ব আপুনি? মানে চাওক, গোটেই পৰিৱেশটো চাওক, মানুহখিনি কেনেদৰে ৰৈ আছে, হয় নহয়? আপোনালোকো ৰৈ আছে, কিছুমান ৰাতি 10 বজাৰ পৰাই ৰৈ আছে। কি ক'ব আপুনি এবাৰ? কি ক'ম, ক'ব লগা ভাষাই নাই, ক'ব কি ক'ম। সেই 11টা বজাৰ পৰা ৰখি আছোঁ জুবিন দাক একবাৰ দেখা পাম বুলি, শেষবাৰৰ কাৰণে। কিন্তু শেষবাৰৰ কাৰণে নহয়, আমাৰ বুকুৰ মাজত সদায় জীয়াই থাকিব জুবিন দা। তেওঁলোকে এইসকল জুবিন গাৰ্গৰ অনুৰাগী, এইসকলেই নহয়, আচলতে অসমৰ প্ৰত্যেকজন নাগৰিকেই মই ভাবোঁ জুবিন গাৰ্গৰ অনুৰাগী, জুবিন গাৰ্গৰ গান ভাল পায়, জুবিন গাৰ্গৰ শিল্পী সত্তাক ভাল পায়।
এইসকল লোকে এনেদৰে অপেক্ষা কৰি আছে আপোনালোকে কেৱল এই এয়াৰপৰ্টটোতে নহয় এই বিমানবন্দৰত নহয় য'তেই যায় অসমৰ প্ৰতিটো চুকে কোণে আজি এনেদৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এনেদৰে তেওঁৰ অতি সুললিত গানসমূহ লগাই এনেদৰে ৰৈ আছে মই কিছু আঁতৰলৈ যাব বিচাৰিম কিছু বহু লোক এনেদৰে ৰৈ আছে এতিয়া পোহৰ হোৱাৰ লগে লগে বহুখিনি লোক ওলাই আহিছে পুনৰ যিসকল গৈছিলে ইতিমধ্যে গুচি গৈছিল আকৌ কিছু সংখ্যক লোক আহি আছে মই পোনপটীয়াকৈ কিছু সংখ্যক লোকৰ ওচৰলৈ যাব বিচাৰিম এই মহিলাগৰাকীক মই দেখিছিলোঁ কালি 10 বজাৰ মানৰ পৰা আছে বাইদেউ আপুনি গোটেই নিশাটো ইয়াতে আছে দাদাক নিব আহিছোঁ যে লৈ পেলাইহে যাম আৰুতো ঘূৰাই নাপাওঁ ন যিখিনি সময় আছে আপত্তি একো হোৱা নাই ৰখি থকা যদি বোলে আৰু বোলে দিনৰ 12টাত আহিব তাতেও ৰখিম দাদাক লৈহে যাম বাইদেউ কি ক'ব আপুনিও দেখিছোঁ গোটেই নিশাটো ৰৈ আছে 9টামান বজাতে আহিছোঁ 9টাতে আহিছোঁ 9টাৰ পৰা ৰখিছোঁ চাই যাম সেইকাৰণে মানে বহুত বেয়া লাগিছে দুখ লাগিছে সেইকাৰণে চাব মন আছে আইচেংফা আপোনাৰ দেখিছে কেনেদৰে প্ৰত্যেকগৰাকী লোক কোনো যদি কালি নিশা 8 বজাত আহিছে কোনো 9 বজাত কোনো 10 বজাত তেনেদৰে আহি ৰৈয়ে আছে এই অপেক্ষা কিমান দীঘল হ'ব সেয়া তেওঁলোকে নাজানে তেওঁলোকে ৰৈ আছে কিন্তু তেওঁলোকৰ হেঁপাহ এবাৰ জুবিন গাৰ্গক চোৱাৰ কিন্তু জুবিন গাৰ্গক যিহেতু ইয়াৰ পৰা ভিতৰৰ পৰাই লৈ যোৱা হ'ব গতিকে তেওঁলোকৰ সেই আশা পূৰ্ণ হ'বনে নহয় ক'ব পৰা নাযায় কাৰণ তেওঁৰ গাড়ীৰ ভিতৰত সম্পূৰ্ণৰূপে লৈ যোৱা হ'ব তেওঁলোকে তথাপিতো আশা কৰিছে সেই গাড়ীখনকে এবাৰ যদি দেখা পায় তেওঁলোকৰ আশা পূৰ্ণ হ'ব গোটেই জীৱনটো তেওঁলোকে বুকুত কঢ়িয়াই লৈ ফুৰিব সেই আশাৰেই তেওঁলোকে ইয়াত সমবেত হৈছে আৰু জুবিন গাৰ্গৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছে আইচেংফা